মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি। ৰাজ্যখনৰ সকলো স্তৰৰ শিক্ষক, শ্ৰমিক, বিষয়া, কৰ্মচাৰীৰ উমৈহতীয়া এক মঞ্চ হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদ। এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিৱেশনখনি ৰঙাদৰিয়া হাবি বৰঙাবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত বৰিগাঁও মাধ্যমিক বিদ্যালয় দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে সফল সমাপ্তি হয়। কাৰ্যসূচী অনুসৰি ১১ ফেব্ৰুৱাৰী মঙলবাৰে বিয়লি ৩ বজাত মৰিগাঁও কৰ্মচাৰী ভৱনত জিলা কৰ্মচাৰী পৰিষদৰ বিগত কাৰ্যকালৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বুধবাৰে দ্বিতীয় দিনাৰ সকলো কাৰ্যসূচী বৰিগাঁও মাধ্যমিক বিদ্যালয়ত পুৱা ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ হয়। ৯:১৫ শ্বহীদ তৰ্পণ, ১০ বজাত প্ৰতিনিধি সভা আৰু দিনৰ ১ বজাত মুকলি সভাখন অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত প্ৰতিনিধিসকলে নিজৰ নিজৰ সমস্যাসমূহ দাঙি ধৰে আৰু এই প্ৰতিনিধি সভাতেই পৰৱৰ্তী দুবছৰৰ বাবে দুগৰাকীকৈ পৰ্যবেক্ষকৰ উপস্থিতিত প্ৰতিনিধি সমিতিৰ জৰিয়তে বৰিগাঁও মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ নাথক সভাপতি আৰু খগেন মহন্তক মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদকৰ বাবে নিৰ্বাচিত কৰা হয়। মুকলি সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য পোহৰ আলী, মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি ৰঙাদৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন্দ্ৰ নাথ আৰু নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদক মহিবুৰ ৰহমান। এই মুকলি সভাখনতেই মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ অৱসৰপ্ৰাপ্ত ১২ গৰাকীকৈ বিষয়ববীয়া আৰু সদস্যক সম্বৰ্ধনা জনাই অভ্যৰ্থনা সমিতিয়ে। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, বিজনী ফাৰ্ষ্ট 24। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম জিলা পৰিষদ মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ আজি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ জৰিয়তে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এক জিলা সংগঠন, অন্যতম জিলা সংগঠন, গুৰুত্বপূৰ্ণ সংগঠন আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ যিটো অৱয়ব তাক শক্তিশালীকৰণত এই জিলাখনৰ যথেষ্ট গুৰুত্ব আছে। এইখিনি কথা আপোনালোকক প্ৰথম ক'লোঁ। আৰু এই সভাখনত আমাৰ আজি প্ৰতিনিধি সভাত জিলাখনৰ অন্তৰ্গত পৰিষদৰ অন্তৰ্গত সমূহ কৰ্মচাৰীৰ বিভিন্ন বিষয় আজি ইয়াত উপস্থাপন হৈছে আৰু আমিও কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ইতিমধ্যেই ৰাজ্য চৰকাৰৰ লগত আমি কি বিষয়ত আগভাগ লৈছোঁ, কি বিষয়সমূহক গুৰুত্ব সহকাৰে লৈছোঁ, এই কথাবিলাক আজি ইয়াত সদৰি কৰা হৈছে। মুখ্যতঃ আমাৰ ইতিমধ্যেই যিটো NPS গোটেই ভাৰতবৰ্ষজুৰি সমস্যা, এইটো কেন্দ্ৰীয় চৰকাৰে UPS-লৈ পৰিৱৰ্তিত কৰিছে। আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ অভিৱৰ্তনৰ মাজেৰে এই বিষয়টোক কি ধৰণে আগুৱাই নিম, তাত অভিৱৰ্তনৰ মাজেৰে এক সিদ্ধান্তৰ জৰিয়তে সমূহীয়াকৈ আগুৱাই নিবলৈ প্ৰচেষ্টা লৈছোঁ। তাৰ লগে লগে আমাৰ শিক্ষকসকলৰ বিভিন্ন সমস্যা, যেনে ধৰক ইতিমধ্যে আজি আপোনালোকে জানিব, আজি ৫-৬ বছৰ জুৰি আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰা আমাৰ প্ৰাইমেৰী লেভেললৈকে প্ৰমোশ্যনবিলাক বন্ধ হৈ আছে, ইনচাৰ্জ হৈ আছে। গতিকে এই ক্ষেত্ৰতো গঠনমূলকভাৱে চৰকাৰৰ লগত আলোচনা বিলোচনা হৈ আছে। আমি আশা ৰাখিছোঁ ইয়াৰ সুফল আমি নিশ্চিতভাৱে পাম। আৰু অন্যান্য এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ বিভাগীয় বিভিন্ন কাৰণত ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ আগত এডভাৰটাইজমেণ্ট হৈছিল বা বিভাগীয় ব্যৱস্থা বুলি হৈছিল, কিন্তু তেখেতসকলৰ নিযুক্তিটো হৈ গ'ল ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পিছত। ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগত হোৱা আলোচনাত, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাত সেই কৰ্মীখিনিক চিনাক্ত কৰি তেখেতসকলক অল বেঞ্চত স্কিবলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াক আশাব্যঞ্জক কথা। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত আমাক এতিয়া একোখন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে যিখিনিয়ে আবেদন কৰিছিল মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত, ইতিমধ্যে তাৰ সুফল পাবলৈ আৰম্ভ কৰিছে। অন্য এখন ব্যৱস্থা বুলিও আহি আছে, সেইটো হ'ল কি যে আমাৰ কৰ্মচাৰীবিলাকৰ যিটো চেলাৰী একাউণ্ট, সেই চেলাৰী একাউণ্টৰ জৰিয়তে এক বীমাৰ ব্যৱস্থা থাকে আৰু সেই বীমাৰ ব্যৱস্থাটো আজি বহু বছৰ যদি কাৰ্যক্ষম হোৱা নাছিল। ৰাজ্য চৰকাৰৰ তৎপৰতাত সেই ব্যৱস্থাও কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে। ঠিক সেইধৰণে অন্যান্য বিভিন্ন বিষয়, এই বিষয়সমূহত আজি কৰ্মচাৰী সমাজৰ লগত যিবোৰ বিষয় জড়িত আৰু এই গোটেই বিষয়বিলাকৰ আজি গঠনমূলক আলোচনা হৈছে এই অধিৱেশনত। আৰু তাৰ
সমাধানৰ কাৰণে ৰাজ্য চৰকাৰৰ লগত কি ধৰণৰ ব্যৱস্থা, কেন্দ্ৰীয় সমিতিৰ লগত মৰিগাঁও জিলাই কি ধৰণে ব্যৱস্থা কৰি আছে, এই গোটেই কথাসমূহে আজি গঠনমূলকভাৱে আগবাঢ়িছে। আৰু আমি আশা ৰাখিছোঁ ৰাজ্য চৰকাৰৰ লগত এটা সহাৱস্থান, আলাপ আলোচনা, ইয়াৰ মাজেৰে আমি শান্তিপ্ৰিয়ভাৱে আমি আমাৰ বিষয়সমূহ আগুৱাই নিব পাৰিম। আৰু লগে লগে আমাৰ আজি নিশ্চিতভাৱে অৱধাৰিত বিষয়, আজি মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদে এখন নতুন সমিতি গঠন হৈছে। এই গঠন হোৱা সমিতিখনলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু অনবৰতে সহযোগিতাৰ আশ্বাস নিশ্চিতভাৱে থাকিব। স্যার, আপোনালোকৰ বহুকেইজন প্ৰতিনিধিয়ে উল্লেখ কৰিছে আমাৰ দৃষ্টিগোচৰ হৈছে ছাত্ৰ অনুপাতে শিক্ষক নাই, বহুকেইজন বিদ্যালয়ত মৰিগাঁৱত। হয়, এইটো আচলতে ক'ৰবাত ছাত্ৰ অনুপাতে শিক্ষক কম আৰু ক'ৰবাত ছাত্ৰ অনুপাতে শিক্ষক অধিক, এই ধৰণৰ ব্যৱস্থা বুলিবিলাক হৈ আছে। ৰেচনেলাইজেশ্যনৰ কথা আছে। আমাৰ ফেব্ৰুৱাৰী মাহত শিক্ষা বিষয়সমূহ বিষয় লৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত, শিক্ষামন্ত্ৰীৰ উপস্থিতিত কৰ্মচাৰী পৰিষদৰ এখন সভা অনুষ্ঠিত হ'ব। তাত আমি গঠনমূলকভাৱে আমি ইতিমধ্যেই জিলা পৰ্যায়ত শিক্ষক সংগঠনসমূহে এইবিলাক ঠিক ঠাক কৰি আছোঁ যে ক'ত এনেকুৱা ব্যৱস্থা বুলি আছে, এইখিনি নিশ্চিতভাৱে আমি আগুৱাই লৈ যাম।